এটি ধুনীয়া পৰিৱেশৰ লগতে এটা ভাল লগা দিন। মানে কথা হ'ল আজি আমি গৈ আছোঁ গোৱালপাৰাত থকা শ্ৰীযুৰ্য পাহাৰৰ মন্দিৰলৈ বুলি। সেয়ে এতিয়া অনুপমেও ওলাই আহিলে। তাৰপিছত আমি দুটাই বাছ এখনত উঠি ল'লোঁ আৰু মন্দিৰত যোৱা কথা ক'লে কিবা মনটোৱে ভাল লাগি থাকে। এতিয়া বাছৰ পৰা নামি লৈ পিলপিলি এইখনতে উঠি ল'লোঁ। আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন এনেকুৱাই অকস্মাত ঘূৰি ফুৰি কেনেকুৱা পায়। বাৰু এতিয়া ফাইনেলি আমি আহি পালোঁ শ্ৰীযুৰ্য পাহাৰৰ মেইন গেটখনলৈ। আৰু ইয়াত সোমাই দেখিলোঁ চাৰিওফালে কি ধুনীয়া পৰিৱেশ। আৰু ইখন এখন পাহাৰ য'ত বিশ্বৰ 3টা দৰ্শনৰ একেলগে সমাৱেশ ঘটিছে। আৰু এতিয়া আমি আহিলোঁ দশ পূজা হোৱা মেইন ঠাইটোলৈ, য'ত শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিবোৰক পূজা কৰা হয়। লগতে ইয়াত আপোনালোকে দেখিব পাৰিব ইয়াত প্ৰত্যেকটো শিলৰ ওপৰতে এনেকৈ শিৱলিংগবোৰ বনাই থোৱা হৈছে। আৰু লগতে ইয়াত ৯,৯৯৯টা শিৱলিংগ থকা বুলি উল্লেখ কৰা হৈছে। আৰু এতিয়া আমি আহিলোঁ এই গুহাটোৰ ভিতৰলৈ। আৰু এই গুহাটোৰ ভিতৰত থকা পানীটোক আকাশী গংগা বুলি কোৱা হয়। বাৰু এতিয়া তাৰ পৰা ওলাই মেলি এই বোটটোৰ এটা এক্সপিৰিয়েঞ্চ ল'লোঁ। জীৱনৰ প্ৰথমবাৰ ট্ৰাই কৰিছোঁ যদিও ইয়াৰ এক্সপিৰিয়েঞ্চটো খুবেই ভাল। ইয়াৰ পিছত তাৰ পৰা আমি ওলাই আহি চিধা আহিলোঁ মিঠাই দোকান এখনলৈ। ইয়াৰ পৰা অকণমান অনুপমে মিঠাই ল'লে। তাৰপিছত মই তাক দেখা পাই ৰ'ব নোৱাৰি এটা দাদাটোৰ পৰা লৈ পেলাই টেষ্ট কৰি চালোঁ। বাৰু এতিয়া জিলাপি খাই পেট নভৰাত আমি এখন হোটেলত আহি পুৰি আৰু ঘুগুনিকে অৰ্ডাৰ দিলোঁ। এতিয়া এইখিনি খাই ঘৰলৈ বুলি ওলাইছোঁ। আৰু আকৌ লগ পাম এটা নেক্সট মিনি ব্লগত।